স্বাগতম জনাইছো আমাৰ পডকাষ্টলৈ। আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট অতিথি, নামটো কি আছিল? দেৱব্ৰত। ঠিক আছে, দেৱব্ৰত আৰু মণিকুন্তল। এই আমাৰ মাজত গিটাৰিষ্ট আৰু ছিংগাৰ। হেল্ল' ছাৰ। কেনেকুৱা আপোনালোকৰ? মোৰো ভাল, ছাৰহঁতৰো ভাল, সকলোৰে ভাল। চ' এক্সাইটেড বহুত কথা পাতিবলৈ ছাৰহঁতৰ লগত। বহুত ভাল লাগিছে আজি ছাৰহঁত আহিছে আমাৰ মাজলৈ, বহুত বেছি ভাল লাগিছে। আপোনালোকৰ ঘৰ ক'ত আছিলে? শিৱসাগৰ। কি ধুনীয়া জেগা, ৰংঘৰ, কাৰেংঘৰ, মানে ক'ব নোৱাৰো, মানে ইমান ধুনীয়া লাগে। অসমৰ কি ধুনীয়া ধুনীয়া বস্তু আছে তাত। চ' আপোনালোকক কি কৰি ভাল লাগে? নিশ্চয় ক্ৰিকেট খেলি ভাল লাগে। ময়ো বহুত ভাল পাওঁ খেলি। আগতে ষ্টেট টাইম মাৰো, কভাৰ টাইম মাৰো, আৰু কেতিয়াবা স্পিনতো মানে অলৰাউণ্ডাৰ হয় মই। আৰু আপোনালোকক কোনজন ক্ৰিকেটাৰ ভাল লাগে? নিশ্চয় ধোনী। আমি কেইজন আছো? 3জন। +3 +1 ধোনী 7 তালাবৰীজন। আজি অতিথিৰ লগত কথা পাতি বহুত ভাল লাগিছে। চ' আপোনালোকে কিবা এটা কওক। আপুনি ক'বলৈ একো সুবিধা দিয়া নাই। তুমি ক'বলৈ সময় দিয়া নাই দিছ কিবা কৰি দিয়া ক'বলৈ আমাৰ এনেকৈ আমাক মাতি আনি অপমান কৰিলে আমি চ' আপোনালোকে কি খাই ভাল পায়? ৰ ৰসগোল্লা। গাইজ আজিলৈ ইমানেই। নেক্সট পডকাষ্টত লগ পাই আছো। কেমেৰাটো অফ কৰ।